সত্ৰৰ ভূমি যেতিয়া মিয়াই দখল কৰি আছিল তেতিয়া ক'ত আছিল গৌৰৱ গগৈ ভূপেন বৰা কি নিলজ্জভাৱে কংগ্ৰেছ দল তেওঁলোক আহিব লাজ পাব লাগে তেওঁলোকৰ দিনত এইখন সত্ৰৰে ভূমি বাংলাদেশীক কোনে গতাই দিছিলে তেওঁলোকে ভূপেন বৰাক বটদ্ৰৱাবাসীয়ে কৰিলে জবাবদিহি গৌৰৱ গগৈ ভূপেন বৰা গোবেক ধনী গৌৰৱ গগৈ গেলিল পচিল গেলাম কোনোবা কিনে নেকি গেলা বস্তু কোনোবা কিনে নেকি পাকিস্তানী গো বেক ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰি ঘূৰি গ'ল কংগ্ৰেছ দল Go back, Pakistani event, go back, Pakistani event, go back. তেখেতৰ লাজ নাই পাকিস্তানী গো বেক বটদ্ৰৱাত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ বিদ্ৰোহ পৰিৱৰ্তন যাত্ৰাৰে বটদ্ৰৱাত উপস্থিত হৈছিল গৌৰৱ গগৈসহ কংগ্ৰেছ দল কিন্তু তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হ'ল গুৰুজনৰ পবিত্ৰ স্থানত পাকিস্তানী এজেণ্টৰ কোনো কাম নাই পাকিস্তানী এজেণ্ট গো বেক গৌৰৱ গগৈ গো বেক ধনী ৰাইজৰ তেখেতৰ লাজ নাই কাৰণ গুৰুজনাৰ যি প্ৰতিষ্ঠা যি আদৰ্শ তাক যিহেতু বিগত কংগ্ৰেছ চৰকাৰ দিনত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে এতিয়া আমাৰ ৰজাই প্ৰতিষ্ঠা কৰিছে গতিকে তেখেতে লাজত ইয়াতে আহিছে পাকিস্তানী গো বেক গৌৰৱ গগৈ গেলিল পচিল গেলাম কোনোবা কিনে নেকি গেলা বস্তু কোনোবা কিনে নেকি গেলাত পৰিণত হ'ল গৌৰৱ গগৈ তাৰ কোনো কাম নাই কি নিলজ্জভাৱে কংগ্ৰেছ দল তেওঁলোক আহিব লাজ পাব লাগে তেওঁলোকৰ দিনত এইখন সত্ৰৰে ভূমি বাংলাদেশীক কোনে গতাই দিছিলে তেওঁলোকে দিছিলে উচ্ছেদিত কৰিব যাওঁতে বাধা কোনে দিছিলে তেওঁলোকৰ এসময়ৰ মিনিষ্টাৰ ৰকিবুল হুছেইনে দিছিলে আজি তেওঁলোক গুৰু এই বস্ত্ৰখন পিন্ধি আহিলে ইয়াত অসমীয়া নহয় তেওঁলোক প্ৰকৃততে মুছলিম প্ৰেমী তেওঁলোক পাকিস্তান প্ৰেমী দেখাই দিছে আৰু আমি কীৰ্তন গাই মন জয় কৰিবলৈ আহি পহুখে দেখালে দলটোৱে মুখা পিন্ধা অসমীয়া বুলি ৰাইজে উভতি ধৰিলে আপোনালোকে এটা কথা কওক জাতি বচাম বুলি ক'লে সত্ৰৰ ভূমি যেতিয়া বেদখল হৈ আছিলে কিয় আপোনালোকে নবচালে আপোনালোকৰ মিনিষ্টাৰ ৰকিবুল হুছেইন থাকোঁতে ৰ'ব ৰকিবুল হুছেইন কৈছে আপুনি ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব ৰামপুৰ সত্ৰখন পাৰিব আপুনি ৰামপুৰ সত্ৰ তেওঁ কৈছে যে আমি ভুৱা অসমীয়া মই কৈছো আপোনালোক শুনিছো ন শুনিলো ভাইটি তোমাৰ কথা শুনিলো তোমাৰতো শুনিলো ন মই কৈছো মাটি বচাক জাতি বচাক ভুৱা অসমীয়া আমি কোনটো জাতি কথা ক'লো এটা কীৰ্তন এটা গীত আপোনালোকে আমি নিউজৰ আগত কীৰ্তন কথা ব্যুৰো ৰিপৰ্ট টাইম 8